ওম শান্তি। আজি 26 জানুৱাৰী 2025 অব্যক্ত মুৰলীৰ পৰা কাহিনী। এবাৰ কেইগৰাকীমান সাধু মহন্ত প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত চলি থকা অশ্বমেধ ৰুদ্ৰ গীতা জ্ঞান যজ্ঞত চামিল হ'বলৈ এটা সেৱা কেন্দ্ৰত প্ৰৱেশ কৰিলে। সেৱা কেন্দ্ৰৰ নিমিত্ত বাইদেৱে তেওঁলোকৰ আগ্ৰহৰ কথা জানিব পাৰি ৰামভাইক পৰমাত্মাৰ পৰিচয় দাঙি ধৰিবলৈ দায়িত্ব প্ৰদান কৰিলে। ৰামভাই আঠে-পাঠে অতি সন্মানেৰে সাধু সন্তসকলক পৰমাত্মাৰ জ্ঞান শুনাবলৈ ধৰিলে। ৰামভাইয়ে ক'লে, পৰমাত্মাৰ প্ৰিয় সন্তান, হে আত্মা ভাইসকল, পৰমাত্মাৰ বিশুদ্ধ জ্ঞান প্ৰাপ্তিৰে অলৌকিক জন্মলাভ কৰা, সৃষ্টি চক্ৰৰ ৰহস্য জানিবলৈ পোৱা আৰু পৰমাত্মাৰ পৰা সৰ্বপ্ৰাপ্তিৰ অনুভৱ কৰিবলৈ পোৱাটো কেৱল পৰম ভাগ্যৱানজনৰ জীৱনতহে ঘটে। আজি স্বয়ং ভগৱানে আপোনালোকক সৃষ্টি চক্ৰৰ জ্ঞান শুনাবলৈ ইয়ালৈ লৈ আহিছে। পৰমপিতা পৰমাত্মা ভগৱানক আমি শিৱ বাবা বুলি কওঁ। এই শিৱ বাবাই আমাৰ পিতা, সদগুৰু আৰু শিক্ষাগুৰু। সময় আগবঢ়াৰ লগে লগে আৰু স্বপৰিৱৰ্তনৰ দুৱাৰ মেল খোৱাৰ লগে লগে বৈৰাগ্যৰ ভাৱনাও প্ৰকট হ'ব। গতিকে এতিয়া নিজে শান্ত স্বৰূপত থাকি পৰমাত্মাৰ স্মৃতিত থাকিব লাগে। যিসকল এতিয়া মানে সংগম যুগত পৰমাত্মাৰ লগত থাকিব, তেওঁলোকেই গোটেই কল্পৰ বাবে হিৰো পাৰ্টধাৰী হয়। ৰামভাইৰ পৰা পৰমাত্মাৰ পৰিচয় আৰু সৃষ্টি চক্ৰৰ প্ৰকৃত ৰহস্যৰ কথা শুনি সাধু মহন্তসকল অভিভূত হৈ পৰিল। ওম শান্তি।